হেল্ল' গাইজ, আপোনালোকে ডিজিটেল পে'মেণ্টটো চেক কৰিবলৈ হ'লে আমাৰ আছামৰ যিটো ডিজিটেল ইলেক্ট্ৰনিক বিলটো আছে সেইটো চেক কৰিব হ'লে আপোনালোকে ফাৰ্ষ্টত যাব ক্ৰমত বা গুগলত গৈ চাৰ্চ কৰিব APDCL টাইপ কৰাৰ লগে লগে আপোনালোকে এটা ৱেবছাইট পাব। সন্মুখতে ফাৰ্ষ্টৰ ওপৰতো ৱেবছাইটত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত অকণমান ৰখাৰ পিছত আপোনালোকে নিশ্চয় তলত চাব এটা স্কুল আহিব, ফোন ক্ৰছ কৰি দিব। তাৰপিছত আপোনালোকে সকলো চাব পাৰিব, বেলেঞ্চ চেক কৰিব পাৰিব, বেলেঞ্চ চাব পাৰিব বা বিল ৰিচাৰ্জ কৰিব পাৰিব বা চেক কৰিব পাৰিব কিমান আছে ন মাইনাছ লাগি আছে চাব পাৰিব। তাৰপিছত আপোনালোকে যিহেতু মই চেক কৰি আছোঁ চাবলৈ মই কিমান টকা আছে নে নাই, মাইনাছ হৈছে নে নাই, তো মই কাষ্টমাৰ নাম্বাৰটো বহাই দিলোঁ। বহাৰ পিছত আপোনালোকে কেপচাৰটো চাব 538 নম্বৰটো যোগ কৰি পেলাই তাত আপোনালোকে 8 নম্বৰটো এণ্টাৰ কৰি দিব। তাৰপিছত তলৰ ফালে চাব আপোনাৰ নিজৰ নামত থকা বিলখনৰ যিহেতু আপোনাৰ বেলেঞ্চটো 265 মোৰ হৈ আছে মাইনাছত, মই পে' কৰিম। এতিয়া বেক দিছোঁ, যিহেতু বেক কৰি দিছোঁ মই এতিয়া ৰিচাৰ্জ কৰিম। ৰিচাৰ্জত ক্লিক কৰিছোঁ। ৰিচাৰ্জ কৰাৰ লগে লগে আকৌ আপোনালোকে এই কাষ্টমাৰ ID নম্বৰটো বহাই দিব। তাৰপিছত আকৌ কেপচাৰটো বহাই দিব। মোৰ প্লাছে আহিছে 4। তাৰপিছত তলফালে চাব, তলফালে চালে মোৰ নাম, লোকেশ্যনটো আৰু মোবাইল নম্বৰটো ওলাই আহিলে। এতিয়া আপোনালোকে কিমান টকা ৰিচাৰ্জ কৰিব বহাই দিব। যিহেতু মই 500 টকা ৰিচাৰ্জ কৰিম সেইকাৰণে 500 টকাটো মই বহাই দিছোঁ। তাৰপিছত অকণমান তললৈ আহিব। তললৈ অহাৰ পিছত চাব কনফাৰ্ম এমাউণ্ট, মানে আকৌ কিমান টকা সোমাব তাৰ কনফাৰ্ম কৰিবলৈ আপোনালোকে আকৌ 500 টকা মাৰি দিব। তাৰপিছত আপোনালোকৰ মোবাইল নম্বৰ এটা দিব। আপোনাৰ যিটো ৰেজিষ্টাৰ আছে বা কিবা মোবাইল নম্বৰ, যিকোনো এটা মোবাইল নম্বৰ দিলে হৈ যাব। ইয়াত কোনো ৰেজিষ্টাৰ মোবাইল নম্বৰ দিব নালাগে, যিহেতু কোনো প্ৰব্লেম নহয়। মোবাইল নম্বৰটো এণ্টাৰ কৰাৰ পিছত তাৰপৰা জিমেইল আইডিটো চাব নালাগে। তাৰপিছত পে' নাও বুলি, জিমেইল আইডিটো কম্পালচৰি নহয়, নিদিলেও নহ'ব। পে' নাও বুলি অপশ্যনত ক্লিক কৰিব। তাৰপিছত অলপমান লোডিং ল'ব। লোডিং লৈ আপোনালোকে ইয়াতে আহিব, ৱেবছাইটটো খোল খালে। তাৰপিছত চাব পাৰিব ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড আৰু নেট বেংকিং, UPI, ভীম ৱালেট আৰু UPI যোগেদি আপোনালোকে পে'মেণ্টটো কৰি ল'ব পাৰিব। তাৰপিছত মই UPI য'ত কৰিম বুলি ভাবিছোঁ UPI কৰিছোঁ। তাৰপিছত বাৰকোডটো আহিলে, এতিয়া মই বাৰকোডটো বেলেগ মোবাইল দি মই স্কেনাৰটো কৰি ফোনপে'ৰ পৰা কেছটো কৰি দিছোঁ, হৈ গ'ল আমাৰ ৰিচাৰ্জ।